এবার জিন্দা থাকান্তে তেওঁক মৰম দিয়ক না, মৰাৰ পিছত মৰম কিয়ে দিয়ে। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজদীপ আৰু মই আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ যেতিয়া মানুহে মনত দুখ পায় তেতিয়া মানুহৰ মাজতে শ্বেয়াৰ কৰিব বিচাৰে। ঠিক মোৰো তেনেকুৱা হৈছে, মই কিবা দুখ পাইছোঁ, সেইটোৰ কাৰণে আপোনালোকৰ মাজত কিবা অলপ ক'বলৈ বিচাৰিছোঁ মনৰ কথা। তো মনৰ কথা বেলেগ তেনেকুৱা একো নহয়। আজি কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ মই ৰিয়াকৰ ওপৰত। সেইজন ব্যক্তিৰ ওপৰত বনাইছিলোঁ যিজন ব্যক্তি টিকটক ফেমাছ, পাপু ডেকা। তো পাপু ডেকাৰ ওপৰত ৰিয়েক্ট কৰিছিলোঁ। মোৰ লগত আছিল জনপ্ৰিয় চেনেল কয়ামস্তিৰ বিকাশ ডেকা। তো আমি দুইজনে মিলি সেই ভিডিঅ'টো চাই এনজয় কৰি আছিলোঁ। পাপু ডেকাৰ ভিডিঅ' বিৰাট ধুনীয়া ভিডিঅ', ডেন্সটো বিৰাট ধুনীয়া। আৰু একচুৱেলি পাপুৰ ঘৰ মৰিগাঁৱত হয়। পাপুক মই বহুতবাৰ লগো পাইছিলোঁ, মিটাপতে হওক বহুতবাৰ লগ পাইছিলোঁ। তো সেই ভিডিঅ'টোত এনেকুৱা বেয়া কমেণ্ট আহিছে, এনেকুৱা বেয়া কমেণ্ট, ল'ৰাই ছোৱালীয়ে একেলগে, ল'ৰাবোৰে মাৰে বাৰু ঠিক আছে, কিন্তু ছোৱালীবোৰে মাৰা এইটো অলপ বেয়া লাগিছে। কাৰণ সেই ভিডিঅ'টোত একো বেয়া ভিডিঅ' বনোৱা নাছিলোঁ, একো বেয়া কথা কোৱা নাই। যদি আপোনালোকৰ বিলিভ নহয় আপোনালোকে নিজে চাওক, ভিডিঅ'টো আছে। যদি কিবা বেয়া কৈছোঁ, জাষ্ট আমি ডিছকাছ কৰিছোঁ যে পাপুৰ এই বস্তুটো বেছি ভাল নহয়, পাপুৰ এই বস্তুটো বেছি ভাল হয়। তো তেনেকুৱা কিছুমান আমি ডিছকাছ কৰি আছিলোঁ। তো এনেতে বহুতে ভিডিঅ'টো চাইছে নে চোৱা নাই গম নাপাওঁ বাৰু, কাটি চাইছে নেকি। তো তাতেই মানে কিবা কিবি বেয়া কমেণ্ট, কিছুমানতো এনেকুৱা বেয়া কমেণ্ট মাৰিছে ছোৱালীবোৰে, ল'ৰাও মাৰিছে। তো সেই কমেণ্ট, যিবিলাক ভাল কমেণ্ট আহে তেওঁলোকক ৰিপ্লাই কৰিবলৈ যাওঁতে সেইবোৰ কমেণ্ট দেখা পাই পেলাই মনটো এনেকুৱা বেয়া লাগে। তো সেইবোৰ কমেণ্ট মই ডিলিট কৰি দিছোঁ। যিবোৰ মানে কি বেয়াতকৈ বেয়া কমেণ্ট সেইবোৰ মই ডিলিট কৰি দিছোঁ। তো মোৰ কথা হ'ল যে আপোনালোকে বেয়া কমেণ্টটো মাৰে কিয়? একচুৱেলি চবকে কোৱা নাই, যিখিনিয়ে মানে বেয়াকৈ কমেণ্ট মাৰে সেইখিনিক কৈছোঁ যে আপোনালোকে যে কিছুমান ভিডিঅ'ত যে বেয়া কমেণ্ট কৰে, ভিডিঅ'টো আপোনালোকে ভালদৰে চাইনে নে নোচোৱাকৈ ডাইৰেক্টলি আপোনালোকে কমেণ্ট কৰে? মোৰ এই ভিডিঅ'টোতো একো বেয়া ভিডিঅ' নহয়, কাৰণ সেই ভিডিঅ'টো পাপুৱে নিজেই চাইছে আৰু পাপু এটা কমেণ্ট কৰিছে মজা বুলি। তো তেওঁৰোতো বেয়া লাগিব লাগিছিল যদি তেওঁৰ কিবা বেয়া কথা ক'লে হয়। আমি বেয়া কথা নকওঁ, একচুৱেলি আমাৰ নাহে। আপোনালোকৰ বা কিহৰ কাৰণে আহে সেইটো গম নাপাওঁ, কিন্তু ছোৱালীখিনিক কৈছোঁ যিখিনিয়ে মানে মোক বেয়া কমেণ্ট কৰিছিলা, এই বস্তুটো অলপ হটাই পেলাই ভিডিঅ' এটা চাবা। ভিডিঅ'টো ফুল ভিডিঅ' নোচোৱাকৈ তোমালোকে কাটি চাবা আৰু বেয়া কমেণ্টটো কৰাত একদম লাইন লাগি যায়। কি ঠিক আছে, আজি আপোনালোকে মোক বেয়াকৈ কমেণ্ট মাৰিছে, কাইলৈ মই এই পৃথিৱীত নহ'বও পাৰোঁ, মানুহ জীৱনটো ক'ব নোৱাৰি। তো তেতিয়া আপোনালোকে গম পাইছে যে এই ল'ৰাজনক আমি বেয়াকৈ কৈছোঁ, মোৰ বাহিৰে আৰু বেলেগ ইউটিউবাৰক কৈছে এই ল'ৰাজনক বেয়াকৈ কৈছোঁ। তো তেতিয়া আপোনালোকৰ গম পাই দুখ লাগে চাগে নিশ্চয় যে ল'ৰাজন মৰিল, ল'ৰাজনৰ মুখে। আৰু এবাৰ জিন্দা থাকান্তে তেওঁক মৰম দিয়ক না, মৰাৰ পিছত মৰম কিয়ে দিয়ে। আপোনালোকে যদি এনেকুৱা বেয়া বিহেভ কৰে তো কেনেকুৱা লাগে কওকচোন? মহান ব্যক্তি ভূপেন হাজৰিকা ডাঙৰীয়া কৈ গৈছিল গানেৰে, মানুহে মানুহৰ বাবে। তো আপোনালোকে যদি মানুহে চিনি নাপায়, আটাইবোৰক কোৱা নাই, বেয়া কমেণ্ট মাৰাখিনিক কৈছে। এতিয়া আপোনালোকে যদি মানুহে চিনি নাপায় তে আমি থাকি কি হ'ব? মানুহে মানুহৰ বাবে, যদিহে অকণো ভাবে। তো এইখিনি কথা মনত ৰাখিব। যদি মোৰ কিবা বেয়া কোৱা গৈছে তে মোক ক্ষমা কৰিব, মই কাণত ধৰিছোঁ। মোৰ এটা ৰিকুৱেষ্ট, আপোনালোকে বেয়া কমেণ্ট কৰিব, বেয়া ভিডিঅ' চাই বেয়া কমেণ্ট কৰিব। মোৰ কোনো বেয়া ভিডিঅ' বনোৱাই নাই। পাপু ডেকা, মোৰ এটা ভাল ফ্ৰেণ্ডশ্বিপ আছে পাপুৰ লগত। মৰিগাঁও গৈছোঁ মই, তাক লগ পাইছোঁ, নলবাৰীত আহিছে লগ পাইছোঁ, আমাৰ ধুনীয়া সম্পৰ্ক আছে। তো আপোনালোকে নাজানা কৰি একো বেয়া কমেণ্ট নকৰিব, মোৰ এইটোৱে ৰিকুৱেষ্ট। ধন্যবাদ। জয় আই অসম।